ৰীতা গোহাঁইৰ চকুত চকুলো টিকটৰ কথা পিছত কিন্তু সমৰ্থকৰ উৎসাহে আনন্দৰ চকুলো বোৱাইছে ৰীতা গোহাঁইৰ ধৰক এটা পৰিস্থিতিত পৰি মোৰ নামটো আহিছিলে ইমানখিনি কষ্ট কৰি দলটো এইটো পৰ্যায়লৈকে অনা হৈছে তাত আমাৰ অৰিহণা আছে গতিকে আগলৈ দলটো আমি ভাল ৰূপতে চাবলৈ বিচাৰিম ৰীতা গোহাঁইৰ আবেগ এয়া এইগৰাকী ৰীতা গোহাঁইকে টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত টিকট বিচৰা নাছিল চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁই যদি ৰাতি 2টা বজাত মোলৈ ফোন কৰি জনাইছোঁ যে বৰ টিকেটটো কনফাৰ্ম হৈ গ'ল তাৰ পাছতে মই প্ৰেছ মিট দিছিলোঁ কিন্তু সেইটোৱে ক'লোঁ যে এইটো অন্তত হ'ব নালাগিছিলে হয় ৰাতি 2টা বজাত ফোন কৰি কৈছিল বৰ টিকট কনফাৰ্ম কিন্তু ষড়যন্ত্ৰৰ বলি হ'ল ৰাজেন গোহাঁই ইও এক ষড়যন্ত্ৰ আৰু এক ষড়যন্ত্ৰৰ বলি মই হৈ গৈছোঁ দিল্লীত সংবাদমেল পাতি টিকট নিবিচাৰোঁ বুলি কৈছিল ৰাজেন গোহাঁই কিন্তু টিকটৰ দাবীৰে আজিও ৰাজেন গোহাঁইৰ ঘৰত সমৰ্থকৰ ভিৰ হোক একবাৰৰ কাৰণে আমাক যেনেকৈ হোক ৰাজেনদাক এইবাৰ আমাক দিয়কেই একবাৰৰ কাৰণে আমি আপোনাক হাত জোৰ কৰি অনুৰোধ কৰি কৈছোঁ যে এইবাৰ আমাৰ ৰাজেনদাক দিয়ক সমৰ্থকসকলক লৈও চিন্তা ৰাজেন গোহাঁইৰ কৰ্মীখিনি হয়তো মনত অত্যন্ত মানে তেওঁলোক উৎকণ্ঠাত আছে যে কি হ'ব কি নাই হ'ব তেওঁলোকে বহুতে খোৱা বোৱা এৰি দিছে তথাপি দলৰ সিদ্ধান্ত মানি ল'ব ৰাজেন গোহাঁই বিচাৰিব আকৌ এবাৰ প্ৰধানমন্ত্ৰী হওক নৰেন্দ্ৰ মোদী নিজ হাতে গঢ়া দলৰ বিপক্ষে নাযায় ৰাজেন গোহাঁই মোদীজী আকৌ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব লাগে আৰু দলে যি সিদ্ধান্ত দিব প্ৰাৰ্থীৰ ক্ষেত্ৰত তাকে আমি মানি ল'ম নগাঁৱৰ চাৰিবাৰৰ সাংসদ ৰাজেন গোহাঁই জীৱনৰ শেষ বয়সত মনত দুখ লৈয়ে কৰি যাব দলৰ কাম কিন্তু সেই ক্ষেত্ৰত মই অকণমান মনত আঘাত পাম এইকাৰণে কিয়নো বহুত ডেডিকেটেডলি কাম কৰি পেলাই আজি জীৱনৰ শেষ কালছোৱাত অন্ততঃ এনেকুৱা এটা আঘাত পাবলৈ মই কেতিয়াও নিবিচাৰোঁ কোনেও নিবিচাৰে মই বুলিয়ে নহয় নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট